Hello students, আজি মই এটা নতুন ভিডিও লৈ আহিছো। মই ইয়াৰ আগৰ লেকচাৰটোত কৈছিলো যে এতিয়ালৈকে আমি যিমানখিনি ডিসকাস কৰিলো তাৰ এটা সামাৰি টাইপ লেকচাৰ মই আজি লৈ আহিম। ইয়াৰ কি বেনিফিটস আছে মানে আমি যিমানখিনি এতিয়ালৈকে ডিসকাস কৰিলো সেইখিনি এটা ৰিভিজন টাইপ হৈ যাব আৰু যদি তোমালোকে কিছুমান কনসেপ্ট পাহৰি যোৱা তেন্তে এই ভিডিওটো যদি চোৱা যেতিয়া তোমালোকৰ সব ডাউটখিনি ক্লিয়াৰ হৈ যাব যেতিয়া মানে গোটে সিলেবাসটো শেষ হ'ব এক্সামৰ আগত যদি কিবা পাহৰি যোৱা তেতিয়া এইটো ভিডিও যদি চাই লোৱা তেতিয়া হলে তোমালোকৰ সব ডাউটস ক্লিয়াৰ হৈ যাব তেন্তে মই লেকচাৰটো ষ্টাৰ্ট কৰিছো আমি যেটো ফাৰ্স্ট পাইছিলো ফাৰ্স্ট আমি কি পঢ়ি আছো ইলেক্ট্ৰোস্ট্যাটিক্স হৈছে কি আমি ইয়াত চাৰ্জৰ কিছুমান প্ৰপাৰ্টিজ কথা ডিসকাস কৰো কেতিয়া চাৰ্জটো যেতিয়া ৰেষ্টত থাকে মানে চাৰ্জটো যেতিয়া ৰেষ্টত থাকে তেতিয়া হি কিছুমান প্ৰপাৰ্টিজ দেখায় সেই প্ৰপাৰ্টিজ বিলাকে আমি ইলেক্ট্ৰোস্ট্যাটিক্সত ডিসকাস কৰো এতিয়া ফাৰ্স্ট মই এখানে ইলেক্ট্ৰোস্ট্যাটিক্সৰ যেটো ডেফিনেশন আছিল হেতু লিখাই লৈছিলো তাৰপিছত নেক্সট আহিছিল যে কনসেপ্ট অফ চাৰ্জ মানে চাৰ্জটো কি হয় আৰু মানে কেনেকে ইয়াৰ ডিসকভাৰী হল চাৰ্জৰ ডিসকভাৰীটো এনেকে হৈছিল ফ্ৰিকশনৰ ফলত যেতিয়া আমি যিকোনো দুটা বস্তু যেতিয়া ঘহনাও বা হেতৰ মাজত যেতিয়া ফ্ৰিকশন কৰাও তেতিয়া কি হয় চাৰ্জৰ ট্ৰান্সফাৰ হয় বা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হয় কাৰণ কি আমি জানো যে যিকোনোৱে মেটাৰ হয় সদায় কিহেদি মানে বনিছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন তো যেতিয়া আমি দুটা বস্তু ৰাব কৰো তেতিয়া কি হয় ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হয় তাৰ ফলতে কি হয় ইহতি এটা প্ৰপাৰ্টি একুৱাৰ কৰে যাৰ কাৰণে ইহতি কিছুমান বস্তুক এট্ৰেক্ট কৰিব পাৰে যেনেকৈ মই যেটো ফনি আৰু চুলিৰ যেটো উদাহৰণ দিছিলো ফনি আৰু চুলিৰ যেতিয়া ঘৰখন হোৱা পাছত হি ফনিখনে কিছুমান সৰু সৰু কাগজৰ টুকুৰা এট্ৰেক্ট কৰে তো সেই কাৰণে হেতু পাই চাৰ্জৰ কনসেপ্টটো আহিছিল যে যিকোনো দুটা বস্তু যেতিয়া আমি ৰাব কৰো তেতিয়া কি হয় তাহাতি তাৰ এটা বস্তু পজিটিভলি চাৰ্জ হয় এটা বস্তু নেগেটিভলি চাৰ্জ হয় তাৰ পিছত কি হয় ইহতি কিছুমান বস্তু এট্ৰেক্ট কৰিব পাৰে ইয়াৰ পৰা আহিছিল চাৰ্জৰ কনসেপ্টটো তাৰপিছত চাৰ্জ কিমান আছিল চাৰ্জ আছিল দুই প্ৰকাৰৰ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ হেতু এটা আছিল তাৰ পিছত এটো আছিল চাৰ্জিং বাই ফ্ৰিকশন এই চাৰ্জিং বাই ফ্ৰিকশনত কি হয় চাৰ্জিং বাই ফ্ৰিকশনত চাৰ্জিং বাই ফ্ৰিকশনত এনি মেটাৰ আমি জানো যে যিখিনি মেটাৰ হয় মেটাৰ সদায় তিনটা ভাগত ভাগ কৰিব পাৰে কণ্ডাক্টৰছ semiconductors and insulators এই তিনটা ভাগত ভাগ কৰিব পাৰি কণ্ডাক্টৰছ খিনি কি হৈছে যাৰ মাজে ইলেক্ট্ৰিচিটি ইজিলি পাস হৈ যাব পাৰে সেমিকণ্ডাক্টৰছৰ কথা আমি পিছত এলাবৰেটলি পঢ়িম কাৰণ কেলে সেমিকণ্ডাক্টৰৰ চেপ্টাৰ আছে সেমিকণ্ডাক্টৰছটো কি হয় থুলমুলকে যদি জনা হয় ইয়াতো ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে কিন্তু কম পৰিমাণত আৰু ইনসুলেটৰছত কি হয় ইলেক্ট্ৰিচিটি পাৰ হৈ যাব নোৱাৰে যেটো চাৰ্জিং বাই ফ্ৰিকশন আছিল চাৰ্জিং বাই ফ্ৰিকশনত এই মেটাৰৰ যিটা ভাগ আছিল এই গুটে ভাগত যিমানখিনি মেটাল নহয় মেটাৰ পৰিব সেই গুটেখিনি চাৰ্জিং বাই ইন্ডাকশনত চাৰ্জিং বাই ফ্ৰিকশনত পৰিব মানে এই সব মেটেৰিয়েল বিলাকে যদি আমি ফ্ৰিকশন কৰো তেতিয়া হিহতি কিছুমান চাৰ্জ একুৱাই কৰিব যাৰ কাৰণে হিহতি ইটো হিটুক এট্ৰেক্ট কৰিব পাৰে চাৰ্জিং বাই ফ্ৰিকশনত আছিল এটো নেক্সট আহিছিল চাৰ্জিং বাই ইন্ডাকশনত চাৰ্জিং বাই ইন্ডাকশন ইয়াত কি হৈছিল ইয়াত অকল যিবোৰ কণ্ডাক্টৰছ সেইখিনি চাৰ্জ হয় যেতিয়া এটা চাৰ্জ বডি কণ্ডাক্টৰছলে অনা হয় তেতিয়া উইদাউট এনি ফিজিক্যাল কন্টাক্ট ইহতি কিছুমান চাৰ্জ একুৱাৰ কৰিব পাৰে তো এই দুটাই আছিল চাৰ্জিং বাই ফ্ৰিকশন আৰু চাৰ্জিং বাই চাৰ্জিং বাই ইন্ডাকশন আৰু ইয়াত জানিবলগীয়া কথা এটো যে মেটাৰৰ সদায় তিনটা ভাগত ভাগ কৰিব পাৰি এনেটো নৰমালি মেটাৰৰ কেনেকে ভাগ কৰা আমি সলিড লিকুইড গ্যাস সেই তিনটা ভাগৰ উপৰিও আৰু এনেকে তিনটা ভাগ কৰা আছে কণ্ডাক্টৰ সেমিকণ্ডাক্টৰছ এণ্ড ইনসুলেটৰছ তাৰ পিছত আমি কিছুমান বেসিক প্ৰপাৰ্টিজ অফ চাৰ্জ
ডিছকাছ কৰিছিলোঁ চাৰ্জটো কি আছিলে আমি ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি পাইছিলোঁ যিটো লাইক চাৰ্জেছ আছে সিহঁতি সদায় ৰিপেল কৰিব আৰু যিটো আনলাইক চাৰ্জেছ সিহঁতি সদায় এট্ৰেক্ট কৰিব ফাৰ্ষ্ট প্ৰপাৰ্টিটো এইটো আছিলে লাইক চাৰ্জেছ মানে কি যদি দুটা পজিটিভ হয় তেতিয়াহ'লে ইটোৱে সিটোক ৰিপেল কৰিব বাট যদি দুটা নেগেটিভ হয় তেতিয়াও ইটোৱে সিটোক ৰিপেল কৰিব মানে কি হয় লাইক চাৰ্জেছ মানে সেম কাইণ্ড অফ চাৰ্জেছ আৰু যদি পজিটিভ আৰু এটা নেগেটিভ হয় তেতিয়া কি কৰিব ইটোৱে সিটোক এট্ৰেক্ট কৰিব এইটো হৈছে চাৰ্জৰ ফাৰ্ষ্ট প্ৰপাৰ্টিজ নেক্সট আছিলে চাৰ্জ এডিটিভ মানে কি হয় যদি আমি এটা বডি কনচিডাৰ কৰোঁ ইয়াত যদি ধেৰ কিছুমান চাৰ্জ আছে বুলি আমি এনেকৈ কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব ইয়াত টোটেল যিমান চাৰ্জ আছে সেই টোটেল চাৰ্জটো কিহৰ সমান হ'ব যদি আমি ইয়াত কিছুমান সৰু ৰিজন কনচিডাৰ কৰোঁ সেই সৰু ৰিজনবিলাকত যিমান চাৰ্জ আছে সেই গোটেই চাৰ্জখিনি যদি আমি ইয়াত যিমানটা ৰিজন আছে তাৰ যদি গোটেই চাৰ্জখিনি আমি প্লাছ কৰোঁ তেতিয়া কি হ'ব ইয়াৰ যিটো টোটেল চাৰ্জ থাকিব তাৰ সমান হ'ব তাৰ পৰা কি প্ৰপাৰ্টি আহিছিলে যে চাৰ্জ ইজ এডিটিভ মানে চাৰ্জক আমি যোগ কৰিব পাৰোঁ তাৰপিছত নেক্সট প্ৰপাৰ্টিজ আহিছিলে চাৰ্জ ইজ কনজাৰ্ভড মানে কি চাৰ্জে কনজাৰ্ভেশ্যন প্ৰিন্সিপল ফ'ল' কৰে মানে এটা ৰিয়েকশ্যন যদি আমি কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব ৰিয়েকশ্যনৰ আগত যিটো চাৰ্জ নাম্বাৰ থাকিব আৰু ৰিয়েকশ্যনৰ পাছত যিটো চাৰ্জ নাম্বাৰ থাকিব সেইটো সদায় সমান থাকে তো সেইটোৱে আছিলে মই চাৰ্জ ইজ কনজাৰ্ভডৰ যিটো প্ৰপাৰ্টি সেইটো মই তাত ইয়াৰ আগৰ লেকচাৰ্ছখিনিত ভালকৈ যিটো ৰিয়েকশ্যন এটা দি বুজাই দিয়া আছে সেইকাৰণে ইয়াত ইমান ডিটেইলছত যোৱা নাই এইটো জাষ্ট এটা ৰিভিজন টাইপ হৈছে তাৰপিছত নেক্সট কি হৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ নেক্সট প্ৰপাৰ্টিটো কি আছিলে কিউ ইজ ইকুৱেল টু এন ই টোৱে কি বুজায় এটা বডিত সদায় কিমান চাৰ্জ থাকিব পাৰে ই সদায় এটা ইণ্টিগ্ৰেল মাল্টিপুল অফ এ বেচিক চাৰ্জ মানে বেচিক চাৰ্জৰ সদায় ইণ্টিগ্ৰেল মাল্টিপুলৰ চাৰ্জ থাকিব পাৰে মানে কি হয় এন ইজ ইকুৱেল টু আমি 0 1 2 3 এনেকৈ ধৰিম কেতিয়াও ফ্ৰেকশ্যনত নাহে ফ্ৰেকশ্যন বা পইণ্টত নাহে সদায় ইণ্টিগ্ৰেল মাল্টিপুল হ'ব লাগিব আৰু আমি বেচিক চাৰ্জটোক কি বুলি ধৰোঁ চাৰ্জ অফ প্ৰটন অৰ চাৰ্জ অফ ইলেক্ট্ৰন ইয়াৰ ভেলুটো কিমান হয় 1.6 × 10⁻⁹ কুলম প্ৰটন আৰু ইলেক্ট্ৰনৰ চাৰ্জটো একেই তাৰ মাজৰ এটা ডিফাৰেঞ্চ কি আছে ইলেক্ট্ৰনৰ ক্ষেত্ৰত কি আহে ইলেক্ট্ৰনৰ ক্ষেত্ৰত 1.6 × 10⁻⁹ কুলম আৰু প্ৰটনৰ ক্ষেত্ৰত 1.6 × 10⁻⁹ কুলম ইহঁতৰ মাজৰ ডিফাৰেঞ্চ এইটোৱে আমি এইটো মনত ৰাখিব লাগিব যে চাৰ্জ অফ ইলেক্ট্ৰন বা চাৰ্জ অফ প্ৰটন ইজ ইকুৱেল টু +-1.6 × 10⁻⁹ কুলম এইখিনি আছিলে চাৰ্জৰ যিখিনি প্ৰপাৰ্টিজ সেইখিনি ইয়াৰ পাছত নেক্সট আহিছিলে আমি কি পাইছিলোঁ কুলম্বছ লটোৱে আমাক কি দিয়ে কুলম্বছ লটোৱে সদায় দুটা পইণ্ট চাৰ্জৰ মাজৰ যিটো ফ'ৰ্চ যিটোক আমি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বুলি কওঁ তাৰ মানটো দিয়ে এতিয়া পইণ্ট চাৰ্জ বুলি ক'লে কি বুজো আমি পইণ্ট চাৰ্জ মানে এটা সৰু চাৰ্জ যাৰ ডাইমেনশ্যনটো একদম সৰু যদি আমি এটা বডিত যদি আমি দুটা চাৰ্জ কনচিডাৰ কৰোঁ সিহঁতৰ যদি চাইজটো সিহঁতৰ মাজৰ ডিষ্টেঞ্চতকৈ বহুত বেছি হয় সিহঁতৰ চাইজটো সিহঁতৰ মাজৰ ডিষ্টেঞ্চতকৈ বহুত সৰু হয় যদি আমি লওঁ দুটা চাৰ্জ যদি আমি বাহিৰত লওঁ ইয়াত স্মল এ ইহঁতৰ মাজৰ ৰেডিয়াছটো লৈছোঁ যদি ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো আৰ লৈছোঁ আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এ হয় তেতিয়া কি হ'ব তাক পইণ্ট চাৰ্জ বুলি কোৱা হয় আৰু যিটো কুলম্বছ ল আছিলে কুলম্বছ লটোৱে আমাক সেই পইণ্ট চাৰ্জ দুটাৰ মাজৰ যিটো ফ'ৰ্চ সেইটোৰে কিমান ভেলু হ'ব সেইটো আমাক আগবঢ়ায় কুলম্বছ লটো কি আছিলে 1/4πε0 Q1 Q2 R² এইটো আছিলে ইয়াৰ ভেলুটো কিমান হয় 9 × 10⁻⁹ ইয়াৰ ভেলুটো আৰু ইয়াত যিটো এইটো আছিলে এপচাইলন নটটো কি হয় এপচাইলন নটটো হয় এবছলিউট পাৰ্মিটিভিটি ইন ভেকুৱাম ইয়াৰ ভেলুটো কিমান হয় 8.854 × 10⁻⁻12 কুলম স্কোৱাৰ এইটো পাৰ কুলম পাৰ মিটাৰ স্কোৱাৰ এইটো হয় এতিয়া
আমি এইটো যেটো কুলম্বছ লটো আমি কিহত যেটো এই ফৰ্মুলাটো পাইছিলো F = 1/4πε0 Q1 Q2 ডিভাইডেড বাই R স্কয়াৰ এই ফৰ্মুলাটো আমি কিহৰ কাৰণে পাইছিলো ভেকুৱামৰ কাৰণে পাইছিলো যদি আমি যিকোনো মিডিয়াম যিকোনো হ'ব পাৰে তোমাৰ এয়াৰ মিডিয়াম হ'ব পাৰে বা ওয়াটাৰ মিডিয়াম হ'ব পাৰে যিকোনো মিডিয়াম এনি গ্যাস মিডিয়াম যদি আমি হেনেকুৱা মিডিয়াম কনসিডাৰ কৰো তেতিয়া হলে কি হ'ব ৰিলেটিভ পাৰমিটিভিটিৰ কনসেপ্টটো আহিব ৰিলেটিভ পাৰমিটিভিটিটো কি হয় আমি এপসাইলন r দি ডিনোট কৰো f ভ্যাকুয়াম ডিভাইডেড বাই f মিডিয়াম তাৰ মানে কি force between two charged particle at vacuum is the ratio between force between two charged particle at vacuum and force between two charged particle in medium is called relative permittivity তেতিয়া আমি কুলম্বছ লটো কেনেকৈ লিখিব লাগিব 1/4πε0 epsilon r q1 q2 r স্কয়াৰ যেতিয়া কোৱেশ্চনত যদি এনি মিডিয়াম দিয়া থাকিব তাৰ কাৰণে আমাক এপসাইলন r ৰ ভ্যালুটো দিয়া থাকিব কিন্তু আমি কিছুমান যিটা বেসিক হেইটা জানিব লাগে এপসাইলন r ফৰ এয়াৰৰ কাৰণে হয় অলমোস্ট 1 এ হয় মানে 1.005 হয় আমি এক অলমোস্ট 1 এ ধৰো আৰু ফৰ ওয়াটাৰ কি হয় 80 তো এইটা ভ্যালু আমি জানিব লাগে আৰু এটা কথা এপসাইলন r টো হৈছে এটা ইউনিটলেস কোয়ান্টিটি কাৰণ কেলে আমি ইয়াত দুইটা ফোর্সে ডিভাইড কৰি দিছো এটা জাস্ট ৰেশিও হয় দুটা সেম কোয়ান্টিটি হেতু কাৰণে ইয়াৰ কোনো ইউনিট নাথাকে এতিয়া নেক্সট এটা ইম্পৰ্টেন্ট আহিলে যে কুলম্বছ ল ইন ভেক্টৰ ফৰ্মত কথা জনা আগত আমি জানিব লাগিব যে হোৱাট ইজ ভেক্টৰ কোয়ান্টিটি মানে কি হৈছে এনেকুৱা এটা কোয়ান্টিটি যাৰ ম্যাগনিটিউডো থাকে প্লাস ডাইৰেকশনো থাকে ফোর্স হৈছে এনেকুৱা এটা কোয়ান্টিটি যাৰ এটা ম্যাগনিটিউড থাকিব আৰু এটা ডাইৰেকশন থাকিব সেই কাৰণে আমি কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম পঢ়িবলৈ পাওঁ কাৰণ কেলে যেহেতু আমি ফোর্স এপ্লাই কৰিছিলো তাৰ এটা নিৰ্দিষ্ট ডাইৰেকশন থাকিব সেই ডাইৰেকশনটো যদি আমি কনসিডাৰ নকৰো তেতিয়া হলে আমি যেটো এক্সাক্ট ৰিজাল্ট হেতু গম নাপাম তেতিয়া হলে ফোর্স ইন কুলম্বছ ল ইন ভেক্টৰ ফৰ্মটো কি আছিল 1/4πε0 q1 q2 r স্কয়াৰ ইয়াত এটা কি আহিব r ক্যাপ আহিব r ক্যাপ কি হৈছে ইউনিট ভেক্টৰ হেতৰ ডিসটেন্সৰ ডাইৰেকশনত বা ফোর্সৰ ডাইৰেকশনত হৈছে তাৰ ইউনিট ভেক্টৰ ডাইৰেকশনটো হ'ব হেতু আমি r ক্যাপক যেতিয়া আমি ইউনিট ভেক্টৰ ফাৰ্স্ট ষ্টেপ পঢ়িছিলো ইউনিট ভেক্টৰ কেনেকৈ পঢ়িছিলো ইউনিট ভেক্টৰ আমি তিনটা পাইছিলো মেইনলি কি আছিল এটো যদি x ডাইৰেকশন ধৰো y ধৰো আৰু এটো z ধৰো এফালে i ক্যাপ এফালে z ক্যাপ আৰু k ক্যাপ এইগিটা আমি ইউনিট ভেক্টৰ পাইছিলো ইহতে কি ডিনোট কৰে I cap to denote करे x unit vector in x direction j cap to denote करे unit vector in y direction और k cap to denote करे unit vector in z direction हेने के r cap to की देखाबो r unit vector in r direction of r এতিয়া আমি unit vector পঢ়োতে এটা এতিয়া আমি ইউনিট ভেক্টৰৰ কাৰণে এটা ফৰ্মুলা পাইছিলো কি পাইছিলো a ভেক্টৰ ইজ ইকুৱেল টু a ক্যাপ বাই a মানে এটো কি বুজাইছে a ক্যাপ তো ইউনিট ভেক্টৰ বুজাইছে আৰু কি এটো এটা ম্যাগনিটিউড বুজাইছে এতিয়া এই ফৰ্মুলাটো যদি আমি ইয়াত বহাই দিও তেতিয়া কি পাম q1 q2 r স্কয়াৰ r ক্যাপৰ জাগাত আমি কি বহাব পাৰিম r ভেক্টৰ বাই r তেতিয়া হলে তাকে লিখিলো r ভেক্টৰ ইজ ইকুৱেল টু r ক্যাপ বাই r তেন্তে r ভেক্টৰৰ ভ্যালুটো কি হ'ব r ক্যাপৰ ভ্যালুটো কি হ'ব r ভেক্টৰ ইনটু r তেন্তে আমি ইয়াত কি লিখিব পাম r ভেক্টৰ ইনটু r তেতিয়া হলে আলটিমেটলি কি হ'ব 1/4πε0 q1 q2 r কিউব বাই এটো হৈছে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম এইখিনি আছিল আৰু এটা ইয়াৰ মাজৰ ইয়াৰ পৰা আমি কি কৰো যেটো চাৰ্জৰ এসআই ইউনিট আছিল হেতু হৈছে কুলম তেতিয়া হলে 1 কুলম কি হয় আমি হেতুৰো যদি ডেফিনেশন দিব খুজো মানে কিমান খিনি চাৰ্জক আমি 1 কুলম চাৰ্জ বুলি ক'ব পাৰো তেতিয়া হলে সেই ডেফিনেশনটো এই কুলম্বছ লৰ পৰা আহে এতিয়া আমি যদি ধৰো
কুলম্বছ লটো আমি যদি মিডিয়ামত যদি লিখি লওঁ তেতিয়াহ'লে কি হয় 1/4 পাই এপসাইলন নট q1 q2 ইয়াত এপসাইলন আৰু আহিব যিহেতু আমি মিডিয়ামত লিখিছো r স্কয়াৰ আৰু আমি এটো জেনাৰেল ফৰ্মটো লৈছো ভেক্টৰ ফৰ্মটো নাই লোৱা কাৰণ কেলে আমি ইয়াত অকল কুলম্বৰ ডেফিনেশনটো লাগে কিন্তু যেতিয়া নিউমেৰিকেল আমাক কৰা হ'ব যদি তাত কোৱেশ্চনত যদি তোমালোকে দেখিলে গম পাবা য'ত কোড আমি ডাইৰেকশনৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব কোড আমি ডাইৰেকশনৰ ফৰ্মুলাটো ইউজ কৰিব নালাগে মই এটা নিউমেৰিকেলৰ ভিডিও বনাই থোৱা আছে তোমালোকে তাত দেখিলে গম পাবা এতিয়া আমি যদি ধৰো 1/4 বাই এপসাইলন নটৰ মান আমি কি হয় জানো হেগিটা মান বহাই ধৰো আৰু মিডিয়ামটো যদি আমি এয়াৰ ধৰো তেতিয়াহলে এয়াৰত কি হয় এপসাইলন r ৰ ভ্যালু হৈছে 1 আৰু q1 is equal to q2 আমি যদি q ধৰো আৰু r যদি 1 মিটাৰ ধৰো আৰু f যদি 9 into 10 to the power 9 নিউটন ধৰো তেতিয়া কি হ'ব 1 কুলম্ব চাৰ্জ তেতিয়াহলে আমি এই গুটে ভ্যালুখিনি যদি এই কোৱেশ্চনটোত পুট কৰি দিও তেতিয়াহলে কি হ'ব q is equal to plus minus 1 কুলম্ব এটো আহিব ইয়াৰ পৰা আমি কি গম পালো যে 1 কুলম্ব চাৰ্জটো আমি কি বুজিম যে যেতিয়া আমি যিকোনো দুটা চাৰ্জ বডি পজিটিভ চাৰ্জ হওক বা নেগেটিভ চাৰ্জ হওক আমি ইয়াত মেনশন কৰি দিয়া নাই আমি জানো যে যদি পজিটিভ চাৰ্জ দুটা বা নেগেটিভ চাৰ্জ দুটা ন তেতিয়া কি হ'ব ৰিপালসিভ ফোৰ্স হ'ব আৰু যদি দুটা অপজিট চাৰ্জ লওঁ তেতিয়া অ্যাট্ৰাকটিভ ফোৰ্স হ'ব আমি ইয়াত যিকোনো দুটা চাৰ্জ বডি লৈছো আৰু হে চাৰ্জ বডি দুটা যদি আমি 1 মিটাৰ ডিসটেন্সত ৰাখো মানে হিহতৰ সেপাৰেশনটো যদি আমি 1 মিটাৰ ৰাখো আৰু হিহতৰ মাজৰ ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো যদি আমি 9 into 10 to the power 9 নিউটন ৰাখো বা পাও তেতিয়াহলে আমি যি দুটা চাৰ্জ লৈছো হে চাৰ্জ দুটাৰ ভ্যালু কিমান হ'ব 1 কুলম্ব আৰু এটা কথা হে গুটে সিস্টেমটো আমি এয়াৰত ৰাখিব লাগিব তো এইখিনিয়ে আমি এতিয়ালৈকে ডিসকাস কৰিছিলো ইয়াৰ নেক্সট লেকচাৰটো পা মেইন যিখিনি ইলেক্ট্ৰোস্ট্যাটিক্সৰ প্ৰপাৰ্টি মানে চাৰ্জৰ মেইন প্ৰপাৰ্টি ইলেক্ট্ৰিক ফিল্ড পটেনশিয়াল আমি সেইখিনি ডিসকাস কৰিম সেইখিনি হৈছে ইলেক্ট্ৰোস্ট্যাটিক্সৰ মেইন পাৰ্ট হয় আশা কৰিছো তোমালোকে ভিডিওটো চাই বুজি পাইছা আৰু যদি বুজি নাই পোৱা তেন্তে মোক কমেন্টত সুধিব পাৰা কি ডাউটছ আছে ঠিক আছে আজি ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ সো মাচ